ফাৰ্ষ্টততো অকণমান হেপিনেছ আহিছিলে যদিও তাৰপিছত বহুত কান্দিলোঁ যে যোনে আজি ইমান বেছি চেলিব্ৰেট কৰিব লগা আছিলে সি মানুহজনে নাই। অকণমানৰ কাৰণে যেতিয়া নহ'ল, য'ত মই ৰিজাল্টটো শুনিছোঁ তাতে মই আব্বাক সাৱটি লৈ বহুত কান্দিছিলোঁ যে নাই মই আৰু নোৱাৰোঁ, মোৰ দ্বাৰা নহ'ব। লাইফত যে একো বস্তু ডাঙৰ নহয়, নিজৰ লাইফটো ফাৰ্ষ্ট হয়। তো এনেকুৱা ডিচিশ্যন মই নাভাবোঁ যে কেতিয়াও ল'ব লাগে। মোৰ দেউতা একচুৱেলি সৰুকালৰ পৰাই মোৰ দেউতাই মোৰ গাইড আছিলে, মোৰ ইনস্পিৰেশ্যন আছিলে। তেখেতৰ সপোন আছিল তুমি এদিনাখন ডক্টৰ হ'বা, ডক্টৰ হৈ সমাজৰ সেৱা কৰিবা। এইটো সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা নীটত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পিছ পৰি থকা নাই নামনি অসমৰ সংখ্যালঘু জনতাৰ ইতিহাস ঐতিহ্য দাপোনস্বৰূপ কলগাছিয়া অঞ্চল। ইতিমধ্যে কলগাছিয়া অঞ্চলৰ পৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে নীটত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আমি নিশ্চয় নাম ল'ব লাগিব ৰেডিয়েন্স একাডেমীৰ পৰা এইবাৰ 8গৰাকীকৈ কৃতি শিক্ষাৰ্থীয়ে নীটত উল্লেখযোগ্য ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱৰ শাবনুৰ আহমেদৰ ঘৰত। আৰু শাবনুৰ আহমেদ আমাৰ সৈতে ইয়াত উপস্থিত আছে। তেখেতে এইবেলি নীটত 551 নম্বৰেৰে অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু তাইৰ সফলতাত বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। কেৱল তাইৰ এই ফলাফল বিশেষভাৱে উল্লেখযোগ্য এই কাৰণেই যে নীট পৰীক্ষাৰ 1.5 মাহ পূৰ্বে তাইৰ পিতৃ প্ৰয়াত হুছেইন আলী বেছি ছাৰ ঢুকাইছিল আৰু তেনেকুৱা পৰিস্থিতিৰ মাজতে পিতৃ হেৰুৱাৰ বেদনা বুকুত লৈ তাই নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু নীট পৰীক্ষাত এইবাৰ তাই সফলতা অৰ্জন কৰিছে। প্ৰথমে আমি এন টাইমৰ পৰিয়ালৰ ফালৰ পৰা শাবনুৰ আহমেদক এই কৃতিত্বৰ কাৰণে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইয়াতে অহাৰ কাৰণে আৰু আপোনাৰ শুভেচ্ছা দিয়াৰ কাৰণে। পোনপ্ৰথমে আমি তোমাৰ বিষয়ে জানিব বিচাৰিম। মই কলগাছিয়া ৰেডিয়েন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰী হয় আৰু মই 2018ত পাছ আউট হয় আৰু মোৰ ফাৰ্ষ্ট এটেম্পটত ইমান এটা ভাল স্ক'ৰ কৰিব পৰা নাছিলোঁ কাৰণ আছামিজ মিডিয়ামত আছিলোঁ প্লাছ ইংলিছ মিডিয়ামত তাতে অকণমান টাৰ্মছ ৰিলেটেড এইবোৰ চেঞ্জ হৈ গৈছিলে, কোপ আপ কৰাটো অকণমান প্ৰব্লেম হৈছিলে। নেক্সট এটেম্প্ট কৰিলোঁ, নেক্সট এটেম্পটতো অকণমানৰ কাৰণে কিবা মিষ্টেক হ'ল আৰু তো তেতিয়া মই হাৰ মানা নাই, ভাবিছোঁ যে নাই ইয়াতে গিভ আপ কৰিব নোৱাৰি, যোনটো ড্ৰিম সেইটোতে এচিভ কৰিব লাগিব। তো সেইকাৰণে মই থাৰ্ড এটেম্পটো ল'লোঁ। থাৰ্ড এটেম্পটত মোৰ হাৰ্ডৱৰ্ক আৰু মোৰ টিচাৰহঁতৰ যেনেকৈ ৰেডিয়েন্স একাডেমীৰ ছাৰহঁত বা মোৰ কোচিং ইনষ্টিটিউট জইন কৰিছিলোঁ মাইণ্ড পাৱাৰ একাডেমী শিলপুখুৰীত থকা, তো ছাৰহঁতেও বহুত সহায় সহযোগিতা কৰিছে। তো যাৰ ফলত মই আজি ইমানখিনি স্ক'ৰ কৰিব পাৰিছোঁ। তো মই ছাৰহঁতক মোৰ অন্তৰৰ পৰা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰহঁতক। পৰীক্ষা দি অহাৰ পিছত তুমি চিয়'ৰ আছিলানে যে এইবাৰ তুমি নীটত এনেকুৱা ফলাফল কৰিবা বুলি? নাই, পৰীক্ষা দিয়াৰ আগতে ইনফেক্ট চিয়'ৰ আছিলোঁ যে নাই এইবাৰ হৈ যাব, কাৰণ তাতে টেষ্ট চিৰিজ জইন কৰিছিলোঁ বা টেষ্ট দি আছিলোঁ। তো তাতে মক টেষ্ট হৈছিলে, তো তাতে ভালে স্ক'ৰ কৰি আছিলোঁ, তো ইমানখিনি কনফিডেঞ্চ আছিলে। তো এক্সাম দিয়াৰ পিছত কি হ'ল, মোৰ ফিজিক্স পৰ্চনটো অকণমান টাফ লাগিছে, বাকী দুটা ঠিকে লাগিছে, বাকী দুটাৰ মানে মডাৰেট আছিলে বা ফিজিক্সত সেইটোৱে ফিজিক্সটো বেয়া হৈ গ'ল। তো মই তেতিয়া ভাবিছোঁ যে মোৰ চাগে নহ'ল আৰু। তো যেতিয়া মাৰ্কছ কাউণ্ট কৰিলোঁ সেইটো ফিজিক্সৰ মাৰ্কছখিনি মানে বায়'লজি আৰু কেমেষ্ট্ৰিয়ে উঠাই ল'লে আৰু সেইটো ভাল। চ' হাউ ৱাজ দ্য মমেণ্ট যেতিয়া তুমি ৰেজাল্টটো চেক কৰিলা? কোনে, তুমি নিজে চেক কৰিছিলা না কোনোবাই বেলেগে তোমাক ফলাফলটো দিছিল যে তুমি ইমান নম্বৰ পাইছা? সেই মমেণ্টটোৰ বিষয়ে অলপ ক'বা, কেনেকুৱা ফিলিংছটো আছিল, অনুভূতি কেনেকুৱা আছিল সেই সময়ত? হয়, মোৰ দাদাই ফাৰ্ষ্টতে ৰিজাল্টটো শুনালে যে 551। আগতে যিহেতু মই OMR শ্বীটৰ পৰা মিলাই লৈছিলোঁ, তো বাছ ৰেংকটো জানিব ইচ্ছা আছিলে যে ৰেংকটো কিমান হ'ল। তো ৰেংকটো দাদাই ক'লে, তো মই 45,458 ৰেংক আহিছে মোৰ। তো তেতিয়া মানে এটা মিক্সড ফিলিং আছিলে, মানে মই ভাবিছিলোঁ মই ইমান হাৰ্ড ৱৰ্ক কৰিছোঁ জাষ্ট মোৰ আব্বাৰ মুখত এইটো স্মাইল চাবলৈ। লাষ্ট ইয়েৰ অকণমানৰ কাৰণে যেতিয়া মই ফাৰ্ষ্টত চেক কৰা নাছিলোঁ, তো আব্বাই মানে ক'লে যে চেক কৰা, মই ভাবিছোঁ হৈ যাব। তো অকণমানৰ কাৰণে যেতিয়া নহ'ল, য'ত মই ৰিজাল্টটো শুনিছোঁ তাতে মই আব্বাক সাৱটি লৈ বহুত কান্দিছিলোঁ যে নাই মই আৰু নোৱাৰোঁ, মোৰ দ্বাৰা নহ'ব। কিন্তু তেতিয়া মোৰ আব্বাই বহুত গাইড কৰিছিলে যে নাই ইয়াতে গিভ আপ কৰিব নোৱাৰি। তো আব্বাৰ কাৰণে মই আকৌ ট্ৰাই কৰিছোঁ। তো ৰিজাল্টটো শুনি কেনে সেইটোৱে যে এটা মিক্সড ফিলিং আছিলে যে মই হাঁহো নে কান্দো। ফাৰ্ষ্টততো অকণমান হেপিনেছ আহিছিলে যদিও তাৰপিছত
বহুত কান্দিলোঁ যে যোনে আজি ইমান বেছি চেলিব্ৰেট কৰিব লগা আছিলে সি মানুহজনে নাই। হয়, নিশ্চয়। হুছেইন আলী বেছি ছাৰ তোমাৰ দেউতা, তেখেত আব্বাছ আলী চৌধুৰী মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আছিল। তেখেত মোৰো শিক্ষাগুৰু আছিল আৰু মোৰ প্ৰিয় শিক্ষাগুৰু আছিল। তেখেতৰ সপোন আছিল তুমি এদিনাখন ডক্টৰ হ'বা, ডক্টৰ হৈ সমাজৰ সেৱা কৰিবা, এইটো তেখেতৰ সপোন আছিল। আৰু সেই সপোনৰ দিশত অগ্ৰসৰ হোৱাৰ দিশত যিহেতু তুমি এবাৰ নীটত ছিলেকশ্যন পাইছা, গতিকে তোমাৰ দেউতাকক উদ্দেশ্যি যিহেতু য'তেই নাথাকক, তোমাৰ দেউতা য'তেই আছে আমি দোৱা কৰিছোঁ তেখেত ভালে থাকক। আৰু তোমাৰ দেউতাকৰ সপোন তুমি পূৰণ কৰিবলৈ গৈ আছা, গতিকে তোমাৰ দেউতাকক উদ্দেশ্যি তুমি কি ক'বা? মোৰ দেউতা একচুৱেলি সৰুকালৰ পৰাই মোৰ দেউতাই মোৰ গাইড আছিলে, মোৰ ইনস্পিৰেশ্যন আছিলে। কাৰণ যিমান আপছ এণ্ড ডাউনছ মানুহৰ লাইফত থাকে, যেতিয়া ৰিজাল্ট ভাল হৈছিলে তেতিয়াও আব্বা এনেকুৱা নহয় যে পূৰা এক্সাইটেড হৈ গৈছে, এনেকুৱা কেতিয়াও নাছিলে। এটা মডাৰেট লেভেল এটা মানে বৰ্তাই ৰাখিছিলে। আৰু তো যেতিয়া মই হাৰিও গৈছোঁ, কেতিয়াবা এনেকুৱা লাগে, মেডিকেল কোচিঙতো এইটো চব নীট এছপাইৰেণ্টেৰে আই থিংক হয় যে চবৰে এনেকুৱা লাগে যে আনচাৰ্টেইন হয়, হ'বনে নহ'ব। তো মোৰো এনেকুৱা হৈছিলে। আৰু তেতিয়া মই আব্বাক কল কৰিছিলোঁ, আৰু যেতিয়া ডিপ্ৰেশ্যন আহিছিলে তেতিয়া মই আব্বাক কল কৰিছিলোঁ, সুধিছিলোঁ যে আব্বা মোৰ চাগে এইবাৰ নহয়, মই আৰু নোৱাৰিলোঁ। তেতিয়া আব্বাই খালি কৈছিলে যে তুমি নিজৰ ওপৰত ফেইথ ৰাখা, ইমান হাৰ্ড ৱৰ্ক কৰি আছা, তো তোমাৰ হাৰ্ড ৱৰ্ক এদিন নহয় এদিনতো ৰিজাল্টটো দিবই। তো সেইটো কাৰণে তুমি টেনশ্যন ল'ব নালাগে, বাছ গ' উইথ দ্য ফ্ল', জাষ্ট পঢ়ি থাকা তুমি। দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰিলে ফলাফল নিশ্চয় ভাল হ'ব। আৰু দেখা যায় যে মেডিকেল প্ৰৱেশ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়, তেওঁলোকে বিশেষকৈ ফিজিক্সৰ ক্ষেত্ৰত, পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট চেলেঞ্জৰ সন্মুখীন হয়। তাৰ কাৰণ হৈছে যিবিলাক মেথামেটিকেল, যিবিলাক নিউমেৰিকেলছ থাকে সেইবিলাকৰ কাৰণে। গতিকে তোমাৰ যিবিলাক জুনিয়ৰ ষ্টুডেণ্টছ আছে, যিবিলাকে ইতিমধ্যে নীটৰ কাৰণে প্ৰস্তুতি লৈ আছে, তেওঁলোকক উদ্দেশ্যিত ফিজিক্সৰ যিটো প্ৰব্লেম, এইটো তেওঁলোকে যিটো চেলেঞ্জ হিচাপে পায়, সেইটো হিচাপে তুমি কি ক'বা, তেওঁলোকক কি উপদেশ দিবা? মই কওঁ যে ফিজিক্সটো হ'ল অল এবাউট কনচেপ্ট। তোমাৰ কনচেপ্টটো একদম মুঠিত থাকিব লাগিব। যিকোনো বেচিক বস্তুৱেই হওক, জাষ্ট কনচেপ্টটো মাইণ্ডত ৰাখিলে মানে যিকোনো প্ৰব্লেম ছল্ভ হৈ যায়। আৰু মেক্সিমাম কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগে। এটা কনচেপ্ট পাইছা, তাৰ লগতে সেইটোৰ ৰিলেটেড যিমান কুৱেশ্যন আছে সেইবোৰ প্ৰেক্টিচ কৰিব লাগে। তো এনেকৈ মানে হাতৰ মুঠিত আহি যায় টপিকটো। বা এনেকুৱা নহয়, মোৰ মেমে এষাৰ কথা কৈছিলে যে তুমি কিবা পাহৰি গৈছা, সেইটো তোমাৰ একো ভুল নহয়, তাতে তোমাৰ একো পাপ কৰা নাই তুমি। কিন্তু তুমি যে সেইটো ঘূৰি কেনে চোৱা নাই, যে আকৌ সেইটো লুটাই কেনে যে নাই মই আকৌ চাব লাগে, সেইটো কিন্তু পাপ হয়। তো মই সেইটোৱে মাইণ্ডত ৰাখিছিলোঁ যে এবাৰ পাহৰি গৈছোঁ, একো নাই, আমি হিউমেন হয়, আমাৰ হিউমেন ব্ৰেইন হয়, তো পাহৰিব পাৰোঁ, কিন্তু সেইটো বাৰে বাৰে ৰিভিজন কৰি থকাটো সেইটো মাষ্ট হয়। যিহেতু তুমি ইতিমধ্যে তোমাৰ যি সপোন আছিল, সেই সপোন সাৰ্থক হোৱাৰ দিশত এতিয়া আৰু সপোন আছে, এইটোৱে শেষ নহয়। MBBS কৰাৰ পিছতো ষ্টাডি বাকী আছে। গতিকে এটা বিশেষ বিভাগ তুমি বাছি ল'ব লাগিব তোমাৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত। তুমি কি কৰিবা ভৱিষ্যতে, কোনটো বিভাগ বাছি ল'বা বুলি ভাবিছা আৰু কিয়? মোৰ তেনেকুৱা এতিয়াতো শেষ নহয়, অবভিয়াছলি আকৌ এক্সাম দিব লাগিব। কিন্তু সপোন এটা মানুহৰ থাকে যিহেতু, তো তেনেকুৱা মোৰো সপোন আছে চাৰ্জাৰীটোৰ। সেইটো তো মই আগৰ পৰাই মানে ভাল পাওঁ, আৰু সেইটো লাগে যে এইটোতে চাগে ভাল লাগিব। তো সেইটোৱে, তেনেকৈ একো খাছ ৰিজন নাই। লিখা পঢ়া কৰাৰ উদ্দেশ্য হৈছে মানুহ হোৱা। কেৱল মানুহৰ পেটৰ পৰা জন্ম লাভ কৰিলেই মানুহ নহয়, মানুহ হ'ব লাগে, হয়নে? আৰু এই লিখা পঢ়াত কেতিয়াবা লিখা পঢ়াটো জীৱনৰ কাৰণে বাৰ্ডেন হৈ পৰা দেখা যায়। বহুত ল'ৰা ছোৱালীয়ে দেখা যায় যে লিখা পঢ়াৰ কাৰণে হতাশগ্ৰস্ত হৈ তেওঁলোকে কিছুমান চৰম সিদ্ধান্ত বাছি ল'বলৈ বাধ্য হয়, যেনেকুৱা আত্মহত্যা, বা তেওঁলোকে ডিপ্ৰেশ্যনত গুচি যোৱাও দেখা যায়। বিশেষকৈ যিবিলাক ল'ৰা ছোৱালীয়ে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিবিলাকে প্ৰস্তুতি লয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় যে এনেকুৱা পৰীক্ষাবিলাকত বিফল হৈ তেওঁলোকে হতাশাত ভোগে। এবাৰ দিয়াৰ পিছত নাপালে, নেক্সট দিলে নাপালে। গতিকে তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত, বা যিবিলাক শিক্ষাৰ্থী আছে, বা যিবিলাকে আগন্তুক সময়ত যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা হওক অৱতীৰ্ণ হ'ব, তেওঁলোকক উদ্দেশ্যি ছিনিয়ৰ হিচাপে তুমি কি ক'বা? মই বাছ এটা কথাই ক'ব খোজোঁ যে লাইফত যে একো বস্তু ডাঙৰ নহয়, নিজৰ লাইফটো ফাৰ্ষ্ট হয়। তো এনেকুৱা ডিচিশ্যন মই নাভাবোঁ যে কেতিয়াও ল'ব লাগে।
কাৰণ যিমানেই ডিপ্ৰেশ্যন নহওক মানুহৰ লাইফটোক ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে আমি আৰু ছাত্ৰ ছাত্ৰীসকলক এইটোৱে ক'ম যে যেতিয়া ডিপ্ৰেশ্যন আহে বা তেনেকুৱা আহে এইটো ফেইলিয়াৰ আহে মানে ফেইলিয়াৰটোতো এইটো পাৰ্ট অফ লাইফ হয় তো এইটোতো আহিবই কিন্তু সেইটো অ'ভাৰকাম কৰা সেইটোৱে মেইন আমাৰ ষ্ট্ৰেংথ হয় যে আমি কেনেকৈ ডিল কৰি আছোঁ চিটুৱেশ্যনৰ লগত এবাৰ এটা ফেইলিয়াৰ পাৰ কৰি লৈছা এটা হাৰ্ডেল তুমি এটা পাৰ কৰি লৈছা দেন ভিতৰৰ পৰা ষ্ট্ৰেংথ আহে যেন নহয় মই এইটো কৰি লৈছোঁ আগন্তুক যিমান প্ৰব্লেমছ আহিব মই ডিল কৰি ল'ম দেখা যাব তো এইটো আনচাৰ্টেনিটি এটা থাকিবই অবভিয়াছলি যিহেতু পৰীক্ষাটো দিয়া হোৱা নাই কিন্তু নিজৰ মাজত এটা ফেইথ ৰাখিব লাগে যে নহয় মই ইমানখিনি মই মোৰ বেষ্ট দিম তাৰপিছত যোনটো হ'ব সেইটো দেখা যাব আৰু সেইখিনিয়ে হয় ডেফিনেটলি জীৱনতকৈ একো ডাঙৰ নহয় নিজৰ কৰ্ম কৰি যোৱা আৰু যো হোগা দেখা যায়গা